নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল আমি বিভিন্ন সময়ত আপুনি এটা ব্যৱসায় কৰোঁতে সাৱধান কি বিষয়ত হ'ব লাগিব কি কৰিব লাগিব কি নকৰিব লাগিব তাক লৈ আমি বিভিন্ন কণ্টেণ্টবিলাক প্ৰস্তুত কৰোঁ আৰু যাতে আপুনি ব্যৱসায়টো কৰোঁতে বিভিন্ন নিগেটিভবিলাক বাধাবিলাক নেওচি আপুনি এটা ভাল পৰ্যায়লৈকে লৈ যাব পাৰে বন্ধুসকল যেতিয়া আপুনি সৰু স্মল ইণ্ডাষ্ট্ৰি এটা ষ্টাৰ্ট কৰে তো তেতিয়াই আপোনাৰ কাৰণে যথেষ্ট কথা শিকিব পাৰে আপুনি আৰু এই শিক্ষাটো আপোনাৰ কাৰণে ডাঙৰ বিজনেছ কৰিবলৈ সুবিধা হয় সেইকাৰণে যেতিয়া আমি এটা সৰু ব্যৱসায় আৰম্ভণি কৰোঁ তেতিয়াও আমি কেয়াৰফুল হ'ব লাগে যাতে যিখিনি আমি পাম যিখিনি শিকিম সেইখিনি আমাৰ ডাঙৰ ব্যৱসায়টোত হেল্প হ'ব ব্যৱসায় এটাৰ লাভ লোকচানটো নিৰ্ভৰ কৰি থাকে আমাৰ যি ব্যৱসায় কৰাৰ পদ্ধতি বা আমি ব্যৱসায়টো কৰোঁতে কি বিষয়ত আমি সাৱধান হৈছোঁ বা কেনেকৈ আমি তাক আগুৱাই লৈ গৈছোঁ এইটো আৰু সেইকাৰণে এটা ৰোড মেপ আমি বনাব লাগে কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে ব্যৱসায়ত আপুনি ব্যৱসায়টোৰ পৰা লাভৱান হ'ব লাগিব অৰ্থাৎ লাভ থাকিব লাগিব লাভটো যদি পাবলৈ হয় আৰু লাভটো যদি মেক্সিমাম পাবলৈ হয় তো আপুনি কেনেকৈ আপোনাৰ বিজনেছটোক মেক্সিমাম লাভলৈকে আপুনি কনভাৰ্ট কৰিব সেইটো জানিব লাগিব ধৰি লৈছোঁ আপোনাৰ প্ৰডাক্টটো যদি আপুনি 4 গুণ বেছি দাম পাবলৈ হয় 4 গুণ বেছিকৈ যদি আপুনি লাভ পাবলৈ হয় তো আপুনি কোনটো কামক প্ৰায়ৰিটি দিব আমি ইয়াৰ আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ যে আপুনি প্ৰডাক্ট মেকিং কৰিব প্ৰডাক্ট মাৰ্কেটিং কৰিব বা আপুনি প্ৰডাক্টবিলাক কেনেকৈ মেনুফেকচাৰিং কৰিব এইখিনি আমি আলোচনা কৰিছোঁ কিন্তু এটা প্ৰডাক্ট মেক্সিমাম লেভেলত যদি আপুনি লাভ পাবলৈ হয় মেক্সিমাম লেভেলত যদি আপুনি দাম পাবলৈ হয় তেতিয়াহ'লে আপুনি কি কৰা দৰকাৰ আৰু সেইটো কাৰণে আমি অলপ পৰিমাণে আপুনি যিটো প্ৰডাক্ট বনায় বা প্ৰডাক্টটো যিটো আপুনি মাৰ্কেটিং কৰি আছে সেই প্ৰডাক্টটোৰ এক্সপৰ্ট লেভেললৈ যাবলৈ আপুনি চেষ্টা কৰা দৰকাৰ এক্সপৰ্ট মানে আপোনাৰ প্ৰডাক্টটো এখন দেশৰ পৰা আন এখন দেশত মানে আমাৰ ইয়াৰ পৰা অন্য এখন দেশত যেতিয়া বিক্ৰী কৰিবলৈ আমি চেষ্টা কৰোঁ এইটোকে কয় এক্সপৰ্ট আৰু এক্সপৰ্ট কৰিবলৈ যাওঁতে আমি এক্সপৰ্ট মেনেজমেণ্টৰ বিষয়ে জানিব লাগে অৰ্থাৎ প্ৰডাক্টটো আমি কেনেকৈ এখন দেশৰ পৰা আন এখন দেশলৈ পঠাম তাক জানিব লাগিব আৰু যিখন দেশে আপোনাৰ প্ৰডাক্টটো বাই কৰিব সেইখন দেশে আপোনাৰ প্ৰডাক্টটো বুজি আপোনাৰ প্ৰডাক্টৰ যিটো কোৱালিটি হওক বা আপোনাৰ প্ৰডাক্টৰ বিষয়ত যিখিনি নলেজ তেওঁলোকে পাব লাগিব আৰু আপোনাৰ প্ৰডাক্টটো ভাল কোৱালিটি হ'ব লাগিব এই গোটেই কামটো কৰিলে আপুনি মুনাফা যথেষ্ট বেছিকৈ পায় অৰ্থাৎ যিটো এটা বস্তু আপুনি বিক্ৰী কৰিলে ইয়াতে 100 টকা পায় তাত আপুনি 400 টকা বা তাতোধিক আপুনি লাভ পাব পাৰে তাৰ উপৰিও কিছুমান বস্তু আছে যাৰ চাহিদা আমাৰ ইয়াত নাই কিন্তু আমাৰ ইণ্ডিয়াৰ বাহিৰত তাৰ যথেষ্ট চাহিদা আছে গতিকে আপুনি যদি এই ধৰণে কাম কৰে আপুনি যথেষ্ট বেছিকৈ লাভান্বিত হ'ব পাৰিব সেইকাৰণে যেতিয়াই আপুনি এটা বিজনেছ ষ্টাৰ্ট কৰে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট যে সেই বিজনেছটোত মই এটা লং টাৰ্ম মোৰ এটা প্লানিং মই জনা দৰকাৰ অৰ্থাৎ বিজনেছটো ডকুমেণ্টছ পাৰ্টটোৰ লগতে প্ৰডাক্ট মেকিং প্ৰডাক্ট মাৰ্কেটিং এইখিনি আপুনি জানিবই লাগিব লগতে আপোনাৰ বিজনেছটোত যথেষ্ট লাভ পাবৰ কাৰণে তাৰ আপুনি যিটো এক্সপৰ্ট মাৰ্কেটিং বা এক্সপৰ্ট মেনেজমেণ্ট বা অন্য এখন দেশত বিক্ৰী কৰিবৰ কাৰণে আপুনি জনা দৰকাৰ যদিহে আপুনি 4 গুণ দাম বিচাৰিছে লাভ তেতিয়াহ'লে নিশ্চয় আপোনাৰ প্লানিংটো সুকীয়া হোৱা দৰকাৰ আৰু যিখন দেশত আপুনি বিক্ৰী কৰিব সেইখন দেশত আপোনাৰ প্ৰডাক্টৰ চাহিদা কোন অঞ্চলত আছে কেনেকুৱা ধৰণৰ মানুহবিলাকে সেই বস্তুটো বিচাৰে আৰু সেই মানুহখিনিক আপুনি কেনেকৈ কানেক্ট কৰিব এই কথাখিনি আপুনি জানিব লাগিব তাৰ কাৰণে আজিকালি যথেষ্ট সুবিধা হৈছে কি আপুনি যথেষ্ট লাৰ্ণিং ট্ৰেইনিং প্ৰগ্ৰামবিলাক থাকে এই ট্ৰেইনিং প্ৰগ্ৰামবিলাকত আপুনি শিকিব পাৰে ইউটিউবত যথেষ্ট ভিডিঅ' থাকে যিবিলাকৰ জৰিয়তে আপুনি শিকিব পাৰে বা বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰামবিলাক থাকে সেই ট্ৰেইনিং প্ৰগ্ৰামবিলাকো আপুনি জড়িত হ'ব পাৰে এই ট্ৰেইনিং প্ৰগ্ৰামবিলাকে আপোনাক হেল্প কৰে আপুনি কেনেকৈ এই প্ৰডাক্ট এটা আপুনি ঘৰতে বনোৱা প্ৰডাক্ট এটা হেণ্ডমেড প্ৰডাক্ট বনোৱা এটা এক্সপৰ্ট লেভেললৈকে আপুনি লৈ যাব তাক আপুনি শিকিব পাৰিব গতিকে বন্ধুসকল যদিহে আপুনি ভাবে যে আপোনাৰ প্ৰডাক্টটোৰ মেক্সিমাম লাভ পাওঁ তেতিয়াহ'লে আপুনি এক্সপৰ্ট মেনেজমেণ্ট কৰিবলৈ শিকিব লাগিব অৰ্থাৎ ইণ্ডিয়াৰ বাহিৰত বিক্ৰী কৰিব শিকিব লাগিব কিন্তু একে সময়তে লোকেল মাৰ্কেট বা ই-কমাৰ্চ তাকো আপুনি কৰিব লাগিব লোকেল মাৰ্কেট মানে আমাৰ যিখন বজাৰ থাকে সেই বজাৰখনত আপোনাৰ প্ৰডাক্টটো সবচে বেষ্ট আৰু ভাল কৰিব চেষ্টা কৰা দৰকাৰ দামৰ ক্ষেত্ৰতো আপুনি তাক ধুনীয়া এটা ৰেট দিয়া দৰকাৰ ঠিক সেইধৰণে যিখিনি ছাৰ্ভিচ থাকে যেনেকৈ হোম ডেলিভাৰী হওক বা সেই প্ৰডাক্টটোৰ যিবিলাক পিছৰ ছাৰ্ভিচ সেই ছাৰ্ভিচখিনি ক্ষেত্ৰতে হওক তো আপুনি এই বিষয়বিলাকত সৰু বিষয়বিলাকত আপুনি সাৱধান হোৱা দৰকাৰ ঠিক সেইধৰণে ই-কমাৰ্চ আজিকালি যথেষ্ট এটা ভাল বিষয় যিটো আপুনি কৰাটো দৰকাৰ ই-কমাৰ্চ হৈছে অনলাইনৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ প্ৰডাক্টটো আপোনাৰ কনচেপ্টটো আপোনাৰ বিজনেছটো মানুহৰ মাজলৈ লৈ যোৱা এটা প্ৰক্ৰিয়া
আৰু ই-কমাৰ্চ কৰি আপুনি যথেষ্ট মুনাফা আৰ্ণ কৰিব পাৰে আৰু ছ'চিয়েল মিডিয়াত বিভিন্ন বা ইণ্টাৰনেটত বিভিন্ন প্লেটফৰ্মবিলাক আছে যিবিলাক প্লেটফৰ্ম ইউজ কৰি পেলাই আপুনি যথেষ্ট ভাল আৰ্ণ কৰিব পাৰে বিভিন্ন ৱেবছাইট এণ্ড এপছ আছে যি এপছ এণ্ড ৱেবছাইটত আপোনাৰ প্ৰডাক্টটো আপুনি দি পেলাই বিক্ৰী কৰি আপুনি যথেষ্ট লাভান্বিত হ'ব পাৰে গতিকে বন্ধুসকল যদি আপুনি ভাবিছে যে আপোনাৰ প্ৰডাক্টটোক বা আপোনাৰ কনচেপ্টটোক আপোনাৰ বিজনেছটোক যদি আপুনি এটা ভাল পৰ্যায়লৈ নিব বিচাৰিছে এটা হাই পৰ্যায়লৈ নিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ প্ৰডাক্টটোক এটা ৰোড মেপ বনাব যে এই প্ৰডাক্টটো মই লোকেলত কেনেকৈ মাৰ্কেটিং কৰিম ই-কমাৰ্চ কেনেকৈ কৰিম এক্সপৰ্ট কেনেকৈ কৰিম তো আপুনি তাক জানিব লাগিব তো তাৰ কাৰণে আকৌ ডকুমেণ্টছৰ বিষয়ে জানিব লাগিব ডকুমেণ্টছ মানে কি আপোনাৰ প্ৰডাক্টটোত আপুনি কি কি ডকুমেণ্টছ বা আপোনাৰ অৰ্গেনাইজেশ্যনটো কি ফৰ্মেশ্যন কৰিছে আপুনি কোম্পানী কৰিছে নে আপুনি এখন প্ৰপাৰেটৰশ্বিপ ফাৰ্ম কৰিছে ঠিক সেইধৰণে আপুনি জানিব লাগিব যে আপোনাৰ প্ৰডাক্টটোৰ লগত আপোনাৰ ব্ৰাণ্ডটো প্ৰটেকশ্যন আপুনি যিটো ব্ৰাণ্ড মেকিং কৰিছে সেই ব্ৰাণ্ডটো আপুনি প্ৰটেকশ্যন দিব লাগিব তাৰমানে ট্ৰেডমাৰ্কটো আপুনি ল'ব লাগিব ঠিক সেইধৰণে আপোনাৰ কোম্পানীটো আপুনি বনাই লৈছে ব্ৰাণ্ড প্ৰটেকশ্যন দিছে লগতে গভৰ্ণমেণ্টৰ যিবিলাক ডকুমেণ্টেশ্যন এই ডকুমেণ্টেশ্যনবিলাকো আপুনি লৈ লোৱা দৰকাৰ চাৰ্টিফিকেশ্যনবিলাক লৈ লোৱা দৰকাৰ লগতে এটা ধুনীয়া প্ৰজেক্ট বনাব লাগে যিটো প্ৰজেক্ট বেংকিং ক্ষেত্ৰতে হওক বা গভৰ্ণমেণ্ট ক্ষেত্ৰতে হওক আপুনি যাতে ছাপোৰ্ট পাই থাকে বা আপোনাৰ বিপদৰ সময়ত হওক বা অসুবিধাৰ সময়ত যাতে গভৰ্ণমেণ্টে আপোনাক ছাপোৰ্ট দিব পাৰে বা বেংকৰ পৰা আপুনি বিভিন্ন বেনিফিটবিলাক ল'ব পাৰে গতিকে ডকুমেণ্টছখিনি ঠিক কৰাৰ লগতে প্ৰটেকশ্যনটো আপুনি কৰাৰ লগতে আপোনাৰ ব্যৱসায়টো আপুনি কোৱালিটি ৱাইজ প্ৰডাক্ট বনোৱাৰ ক্ষেত্ৰতে হওক বা এক্সপৰ্ট লেভেল নিয়াৰ ক্ষেত্ৰতে এই গোটেই কথাখিনি আপুনি চৰ্চা কৰি আলোচনা কৰি চিন্তা কৰি এখন ৰোড মেপ মেকিং কৰিব লাগে য'ত নেকি আপোনাৰ কোম্পানীটো বা আপোনাৰ অৰ্গেনাইজেশ্যনটো এটা হাই লেভেল ভেলু আহি যায় প্লাছ আপোনাৰ প্ৰডাক্টটো যাতে গ্ল'বেল লেভেলত একচেপ্ট হৈ যায় আৰু এই গোটেই প্ৰক্ৰিয়াটো আপুনি যদি জানে বা আপুনি যদি ষ্টেপ ফ'ল' কৰে তো নিশ্চয় আপুনি এজন ভাল এক্সপৰ্টাৰ হ'ব পাৰে বা আপুনি এজন ভাল ব্যৱসায়ত আগবাঢ়িব পাৰে কিন্তু যিখিনি ভুল সাধাৰণতে কৰা যায় বা যিখিনি ভুল আমিও এই ব্যৱসায়বিলাক কৰিব যাওঁতে বহুত সময়ত ভুল কৰিছোঁ বা বহুত সময়ত মিষ্টেক কৰিছোঁ বহুত সময়ত আমি ডকুমেণ্টেশ্যন পাৰ্টত প্ৰডাক্ট মেকিঙত মাৰ্কেটিঙত মেনেজমেণ্টত যথেষ্ট মিষ্টেক কৰা যায় কিন্তু যদি আপুনি প্ৰথমৰ পৰাই কেয়াৰফুল হয় মানে প্ৰথমৰ পৰাই যদি আপুনি গোটেই প্ৰচেছটো জানি লয় তো নিশ্চয় আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক আৰু সুবিধাজনক হ'ব তো গতিকে যদি আপুনি ভাবে যে এই ধৰণৰ প্ৰশিক্ষণবিলাক লওঁ বা যদি আপুনি ভাবে যে মই এক্সপৰ্ট মেনেজমেণ্টৰ প্ৰশিক্ষণ লওঁ বা ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল সৰু সৰু প্ৰডাক্টবিলাক বা মেডিচিনেল মাছৰুম বা আপুনি ধৰি লওক অৰ্গেনিক কাল্টিভেশ্যন ভাৰ্মি কম্পোষ্ট মেকিং বা এই ধৰণৰ প্ৰডাক্ট এই বিষয়বিলাকত যদি আপুনি প্ৰশিক্ষণ লাভ কৰিব বিচাৰিছে তো নিশ্চয় আপোনালোকে আমাকো যোগাযোগ কৰিব পাৰিব আমি বিভিন্ন সময়ত এই বিষয়বিলাকত প্ৰশিক্ষণ প্ৰদান কৰোঁ লগতে আমি চাৰ্টিফিকেশ্যন কৰোঁ লগতে প্ৰজেক্ট ৰিপৰ্টটো ৰেডি কৰাই দিওঁ কোটেশ্যনবিলাকো দিয়াই দিওঁ আৰু আপোনাক বিশেষভাৱে আমি মাৰ্কেটিঙৰ ক্ষেত্ৰত আমি ছাপোৰ্ট কৰোঁ গতিকে নিশ্চয় আমি লগ লাগিলে আমি সকলোৱে মিলি এক সুন্দৰ আমি আন্দোলন গঢ় দিব পাৰিম আৰু এই আন্দোলনটো যদি আমি প্ৰকৃতাৰ্থত ভালকৈ আগবঢ়াই নিব পাৰোঁ আপুনি মই স্বাৱলম্বী হোৱাৰ লগে আপুনি মই লাভৱান হোৱাৰ লগতে আমি হাজাৰজনক এটা ভাল দিশত লৈ যাব পাৰিম গতিকে বন্ধুসকল আহক আমি এটা কৰ্মমুখী আন্দোলন গঢ় দিওঁ এটা সুন্দৰ প্ৰক্ৰিয়াৰে আমি আগবাঢ়ি লৈ যাওঁ যিসকল নতুনকৈ আহে তেওঁলোকক আমি আগবঢ়াই লৈ যাওঁ যাতে এই বিষয়বিলাক তেওঁলোকে শিকি লৈ ব্যৱসায়ত আগবাঢ়ি গৈ থাকে অলপ সময় ছ'চিয়েল এণ্টাৰপ্ৰেনাৰ নিচিনা আমি কাম কৰোঁ যাতে নিজৰ উপকাৰ কৰাৰ লগতে আমি হাজাৰজনক উপকাৰ কৰি পেলাই তেওঁলোকক এখন ভাল সমাজ দিয়াৰ ক্ষেত্ৰত আমি অগ্ৰণী ভূমিকা ল'ব পাৰোঁ আজিলৈ সামৰিছোঁ আশা ৰাখোঁ আপোনালোকৰ বিষয়টো লাভৱান দিব আমাৰ চেনেলত এই ধৰণৰ বিভিন্ন কণ্টেণ্টবিলাক প্ৰস্তুত কৰি থাকোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব ধন্যবাদ